নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ বিলাসীপাৰাত আটক কৰা হৈছে দুধৰ্ষ সুদখোৰক সুদৰ টকালৈ থাকোতে আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে লাখ টকা সুদ লৈ আছিল কলমালীয়ে কেটিএম বাইকসহ সুদখোৰ কলমালীক আটক কৰিছে আৰক্ষীয়ে বিলাসীপাৰা নয়াখাতত অভিযান চলাই আটক কৰে কলমালীক নিশাও সুদখোৰক বিচাৰি চলিছে তীব্ৰ অভিযান এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ক্ৰিকেটাৰ মহম্মদ শামীয়ে আগবঢ়ালে চাদৰ বিৰাণ কলিয়াৰ দৰগাহত উপস্থিত ক্ৰিকেটাৰগৰাকী আল্লাহৰ দুৱা বিচাৰি দৰগাহ শ্বৰীফলৈ আগবঢ়ালে এই চাদৰ সম্পূৰ্ণ ধৰ্মীয় পোছাকত উপস্থিত হয় ক্ৰিকেটাৰগৰাকী নিজ হাতে দৰগাহত চাদৰ পাৰি দিয়ে মহম্মদ শামীয়ে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে একেলগে 15,000 কংগ্ৰেছীয়ে এৰিব দল ইজনৰ পিছত সিজন বিধায়কে এৰিছে এইবাৰ কংগ্ৰেছ ক্ৰমান্বয়ে নিশেষ হোৱাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ হাজাৰ হাজাৰ কংগ্ৰেছীয়ে কৰিব এইবাৰ দল ত্যাগ 22 ফেব্ৰুৱাৰীত 15,000 কংগ্ৰেছীয়ে কৰিব দল ত্যাগ বঙাইগাঁৱত 15,000 কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বঙাইগাঁৱত এই মন্তব্য শংকৰ প্ৰসাদ ৰায়ৰ একেলগে 15,000 কংগ্ৰেছীয়ে এৰিব দল এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমানক বেয়াকৈ কোৱাৰ বাবে বিজেপি বিধায়কৰ পুঁজি বন্ধ কৰি দিলে মন্ত্ৰীয়ে টুপি আৰু বুৰখা সন্দৰ্ভত কটু মন্তব্য কৰিছিল বিজেপিৰ বিধায়ক বসন গৌৰা পাটিলে কৰ্ণাটকৰ সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী BZ জামিৰ আহমেদ খানে বন্ধ কৰি দিলে বিজেপি বিধায়কৰ পুঁজি বিজয়পুৰা সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বসন গৌৰা পাটিল মুছলমানৰ বিৰুদ্ধে কোৱাৰ পিছতে কি কাৰণত বিধায়ক ফাণ্ড দিব লাগে বুলি প্ৰশ্ন কৰিছিল মন্ত্ৰীয়ে উন্নয়নৰ বাবে দিয়া ধন মুছলমানৰ বাবে খৰচ যে কৰিব সেয়া নিশ্চিত কৰক আগত আপোনাৰ সমষ্টিত থকা মুছলমানৰ বাবে আপুনি কাম কৰিবনে বুলি বিজেপি বিধায়কক এনেদৰে প্ৰশ্ন কৰিছিল মন্ত্ৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিছতে মুছলমানৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল বিজেপিৰ বিধায়কজনে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনা গেৰেণ্টিত আপোনালোকে লাভ কৰিব 3 লাখ টকা ব্যৱসায় কৰিবলৈ মোদী চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি ইতিমধ্যে ধন দিয়া আৰম্ভ কৰিছে চৰকাৰে এই লোনৰ বাবে নালাগে কোনো ধৰণৰ গেৰেণ্টিৰ 18টা ব্যৱসায় কৰিবলৈ আপুনি ল'ব পাৰিব লাখে লাখে টকা আপুনি কোনটো বৃত্তিৰ লগত জড়িত আপোনাৰ বৃত্তিটোৰ বাবে আপুনি লাভ কৰিব ধন কাঠমিস্ত্ৰী নাও নিৰ্মাতা ষ্টোন কভাৰ সোণাৰী কমাৰ মুচিয়াৰ নাপি তাৰ লগতে দৰ্জী ৰাজমিস্ত্ৰী ঝাৰু নিৰ্মাতা পুতলা খেলনা নিৰ্মাতা মালা নিৰ্মাতা ধুবি মাছৰ জাল নিৰ্মাতাসকলে লাভ কৰিব এই ধন PM বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব আপোনালোকে এই ধন দক্ষতা সন্মান জনোৱা অৰ্থে প্ৰতিগৰাকী যুৱক যুৱতীলৈ দিয়া হ'ব 3 লাখকৈ টকা এই আবেদনৰ বাবে কি যোগ্যতা লাগিব আপোনাৰ আবেদনকাৰী বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব পৰিয়ালৰ এজন সদস্যহে লাভ কৰিব এই সুবিধা 18টা নিৰ্দিষ্ট ব্যৱসায়ৰ যিকোনো এটাত আপোনালোক নিয়োজিত হ'ব লাগিব চৰকাৰী চাকৰিয়ালে নাপাব এই সুবিধা কি নথিপত্ৰ লাগিব আপোনাৰ আধাৰ কাৰ্ড আধাৰ লিংক থকা মোবাইল নম্বৰ তাৰ লগতে বেংকৰ পাছবুক নথিপত্ৰ আৰু ৰেচন কাৰ্ড কেনেকৈ আপোনালোকে কৰিব আবেদনকাৰীয়ে CSCৰ জৰিয়তে বা গাঁও পঞ্চায়তৰ উদ্যোগীৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব পঞ্জীয়ন আবেদনকাৰীয়ে PM বিশ্বকৰ্মা পৰ্টেলৰ জৰিয়তেও কৰিব পাৰিব আবেদন বেংকৰ বিনা গেৰেণ্টিতেই এতিয়াৰে পৰা লাভ কৰিব আপোনালোকে 3 লাখ টকা